নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম কুকুৰাৰ মাজত দেখা দিয়া এটা ভয়ংকৰ বেমাৰ সেইটো হৈছে কুকুৰাবোৰে টোপনি মৰা বেমাৰ কুকুৰাবোৰে যে জুপুকা মাৰি থাকে কুকুৰাবোৰে যে টোপনি মাৰি থাকে আৰু ইয়াৰ ফলত যে বহুখিনি কুকুৰা মৰি যায় এই বেমাৰটোৱে কুকুৰাবোৰক কিয় আক্ৰমণ কৰে ইয়াৰ কাৰণসমূহ কি এই বেমাৰটো নহ'বলৈ আপোনালোকে আগতীয়াকৈ কি সাৱধানতা ল'ব লাগিব লগতে এই বেমাৰটোৱে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহ'লে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক আপোনালোকে কেনেকৈ বচাব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল মাঘ ফাগুন আৰু চ'ত এই তিনিটা মাহত এই বেমাৰটোৱে কুকুৰাবোৰক বেছিকৈ আক্ৰমণ কৰে যেতিয়া শিমলু ফুল ফুলে তেতিয়াও কুকুৰাবোৰক এই বেমাৰটোৱে আক্ৰমণ কৰা দেখিবলৈ পোৱা যায় আৰু তেনেকৈ বহুখিনি কুকুৰা মৰি যায় চাওক বন্ধু বান্ধৱীসকল এইটো হৈছে ৰাণীখেদ বেমাৰ আৰু লেতেৰা পৰিৱেশ দূষিত পানী আৰু নিম্নমানৰ দানাৰ পৰা এই বেমাৰটো কুকুৰাৰ মাজত বিয়পি যায় আৰু তেনেকৈ বহুখিনি কুকুৰা মৰি যায় বন্ধু বান্ধৱীসকল ৰাণীখেদ বেমাৰটো হৈছে অতি ভয়ংকৰ বেমাৰ আৰু এই বেমাৰটোৱে যদি কেনেবাকৈ কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহ'লে কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয় প্ৰথমতে মই আপোনালোকক জনাম যে কি কাৰণৰ বাবে অৰ্থাৎ কি ভুলৰ বাবে এই ৰাণীখেদ বেমাৰে কুকুৰাবোৰক আক্ৰমণ কৰে চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰক যে ৰাণীখেদ বেমাৰে আক্ৰমণ কৰে তাৰ প্ৰথম কাৰণটো হ'ল কুকুৰাবোৰক যদি আপোনালোকে পুষ্টিযুক্ত খাদ্য খাবলৈ নিদিয়ে তেতিয়া যেতিয়া ঋতু পৰিৱৰ্তন হয় অৰ্থাৎ যেতিয়া গৰমৰ পৰা ঠাণ্ডা বা ঠাণ্ডাৰ পৰা গৰম আহে তেতিয়া কুকুৰাবোৰক ৰাণীখেদ বেমাৰে বেছিকৈ আক্ৰমণ কৰা দেখিবলৈ পোৱা যায় আৰু এইখিনি সময়ত সাধাৰণতে কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে কমি থাকে যাৰ বাবে এই বেমাৰটোৱে কুকুৰাবোৰক সহজতে আক্ৰমণ কৰে আৰু কুকুৰাবোৰ মৰি যায় বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই সময়ছোৱাত কুকুৰাবোৰক মৃত্যুৰ পৰা বচাব বিচাৰিছে তেনেহ'লে কুকুৰাবোৰক আপোনালোকে পুষ্টিযুক্ত খাদ্য খাবলৈ দিব লাগিব যদি আপোনালোকে কুকুৰাবোৰক ভিটামিনছ আৰু মিনাৰেলছৰ যোগান ধৰে কুকুৰাবোৰক যদি আপোনালোকে পুষ্টিযুক্ত খাদ্য খাবলৈ দিয়ে লগতে মাজে মাজে ভিটামিন বা মাল্টিভিটামিন খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় যাৰ বাবে কুকুৰাবোৰক এই বেমাৰটোৱে সহজতে আক্ৰমণ কৰিব নোৱাৰে আমাৰ গ্ৰাম্য অঞ্চলত সাধাৰণতে যিসকল লোকে কম পৰিমাণে কুকুৰা পালন কৰে তেওঁলোকে কুকুৰাবোৰক ভালকৈ চোৱা চিতা কৰা দেখিবলৈ পোৱা নাযায় তেওঁলোকে কুকুৰাবোৰক ভালকৈ দানা পানীও খাবলৈ নিদিয়ে যাৰ বাবে কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু এই বেমাৰটোৱে কুকুৰাবোৰক সহজতে আক্ৰমণ কৰে আৰু তেনেকৈ বহুখিনি কুকুৰা মৰি যায় যদি আপোনালোকে কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে এই বেমাৰটোৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহ'লে কুকুৰাবোৰক আপোনালোকে ভালকৈ চোৱা চিতা কৰিব লাগিব লগতে পুষ্টিযুক্ত খাদ্য খাবলৈ দিব লাগিব কুকুৰাবোৰক যে ৰাণীখেদ বেমাৰে আক্ৰমণ কৰে তাৰ দ্বিতীয় কাৰণটো হ'ল যদি কুকুৰাবোৰক আপোনালোকে লেতেৰা পৰিৱেশত ৰাখে তেতিয়া চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰক আপোনালোকে যিটো গঁৰালত ৰাখে সেই গঁৰালটো যদি লেতেৰা হৈ থাকে সেই গঁৰালটো যদি আপোনালোকে সদায় পৰিষ্কাৰ নকৰে লগতে কুকুৰাবোৰক আপোনালোকে যিখিনি ঠাইত এৰি দিয়ে সেই ঠাইখিনি যদি লেতেৰা হৈ থাকে তেতিয়াও কুকুৰাবোৰক ৰাণীখেদ বেমাৰে আক্ৰমণ কৰা দেখিবলৈ পোৱা যায় সেইকাৰণে যদি আপোনালোকে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেনেহ'লে কুকুৰাৰ গঁৰালটো আপোনালোকে সদায় পৰিষ্কাৰ কৰিব লাগিব কুকুৰাবোৰক যদি আপোনালোকে বাহিৰত মুকলি ঠাইত এৰি দিয়ে তেনেহ'লে সেই ঠাইখিনিও আপোনালোকে ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগিব যদি কুকুৰাবোৰক আপোনালোকে লেতেৰা পৰিৱেশত ৰাখে তেতিয়া কুকুৰাবোৰক ৰাণীখেদ বেমাৰে সহজতে আক্ৰমণ কৰে কুকুৰাবোৰক যে ৰাণীখেদ বেমাৰে আক্ৰমণ কৰে তাৰ তৃতীয় কাৰণটো হ'ল যদি কুকুৰাবোৰক আপোনালোকে লেতেৰা পানী খাবলৈ দিয়ে তেতিয়া বন্ধু বান্ধৱীসকল পানী কুকুৰাৰ কাৰণে বহুত বেছি উপকাৰী হয় কিন্তু যদি আপোনালোকে কুকুৰাবোৰক সঠিক পদ্ধতিত পানী খাবলৈ নিদিয়ে লগতে লেতেৰা পানী খাবলৈ দিয়ে তেতিয়া কিন্তু এই কুকুৰাবোৰৰ উপকাৰ সাধন নকৰে কুকুৰাবোৰৰ অপকাৰহে কৰে সেইকাৰণে কুকুৰাবোৰক আপোনালোকে সদায় পৰিষ্কাৰ পানী খাবলৈ দিব লগতে পৰিষ্কাৰ বাচনত পানী খাবলৈ দিব আৰু ফ্ৰেছ পানী খাবলৈ দিব কেতিয়াও বহুত দিন ধৰি জমা কৰি থৈ দিয়া পানী কুকুৰাবোৰক আপোনালোকে খাবলৈ নিদিব কুকুৰাবোৰক যে ৰাণীখেদ বেমাৰে আক্ৰমণ কৰে তাৰ 4 নম্বৰ কাৰণটো হ'ল যদি আপোনালোকে বেমাৰে আক্ৰমণ কৰা কুকুৰা আনি নিজৰ ফাৰ্মত সুস্থ কুকুৰাবোৰৰ লগত একেলগে ৰাখি দিয়ে তেতিয়া বন্ধু বান্ধৱীসকল এই সময়ছোৱাত সাধাৰণতে এই জুপুকা মৰা বেমাৰটো অৰ্থাৎ কুকুৰাৰ টোপনি মৰা বেমাৰটো বেছিকৈ দেখিবলৈ পোৱা যায় আৰু যদি আপোনালোকে বেলেগৰ পৰা বেমাৰী কুকুৰা আনি নিজৰ সুস্থ কুকুৰাকেইটাৰ লগত তাক ৰাখি দিয়ে তেতিয়া কিন্তু সেই বেমাৰ অতি সোনকালে আপোনালোকৰ কুকুৰাৰ মাজত বিয়পি যাব আৰু তেনেকৈ আপোনাৰ ফাৰ্মখন ধ্বংস হৈ যাব সেইকাৰণে আপোনালোকে এই সময়ছোৱাত কুকুৰা কিনোতে সাৱধান হ'ব বেলেগৰ পৰা যি টি কুকুৰা কিনি আনি সুস্থ কুকুৰাবোৰৰ লগত নাৰাখিব কিছুমানে কি কৰে এই সময়ছোৱাত যিহেতু কুকুৰাৰ
জুপুকা মৰা বেমাৰটো দেখিবলৈ পোৱা যায়, কুকুৰাবোৰৰ টোপনি মৰা বেমাৰটো দেখিবলৈ পোৱা যায় আৰু এনেকৈ বহুখিনি কুকুৰা বেমাৰত পৰি মৰি থাকে। কিছুমানে মৰি যোৱা কুকুৰাক লৈ আনে বা বেমাৰত আক্ৰান্ত হৈ থকা কুকুৰা আনে আৰু সেইবোৰ কাটি ঘৰত খাই দিয়ে আৰু সেই কুকুৰাৰ যি হাড্ডি বা যিবোৰ পেলনীয়া অংশ থাকে সেইবোৰ য'তে ত'তে পেলাই দিয়ে আৰু এই হাড্ডি বা পেলনীয়া অংশবোৰ যেতিয়া সুস্থ কুকুৰাৰ সংস্পৰ্শলৈ আহে তেতিয়া এই বেমাৰ কুকুৰাৰ মাজত বিয়পি যায় বা বতাহৰ মাধ্যমেৰেও এই বেমাৰ কুকুৰাৰ মাজত বিয়পি যায়। সেইকাৰণে আপোনালোকে এই সময়ছোৱাত এই কামটো নকৰিব। পৰাপক্ষত আপোনালোকে বেলেগৰ পৰা বেমাৰী কুকুৰা কিনি আনি বা মৰি যোৱা কুকুৰা আনি ঘৰত নাখাব। যদিও আপোনালোকে খায় তেনেহ'লে সেয়া পেলনীয়া অংশখিনি বা হাড্ডি আপোনালোকে গাঁত খান্দি ভালকৈ পুতি থ'ব যাতে সুস্থ কুকুৰাৰ সংস্পৰ্শত আহিবলৈ নাপায়। এই বেমাৰটোৱে যে কুকুৰাবোৰক আক্ৰমণ কৰে তাৰ 5 নম্বৰ কাৰণটো হ'ল এই বেমাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা কুকুৰাবোৰ যদি আপোনালোকে য'তে ত'তে পেলাই দিয়ে তেতিয়া। বন্ধু বান্ধৱীসকল, এই বেমাৰত আক্ৰান্ত হৈ যিবোৰ কুকুৰা মৰি যায় সেই কুকুৰাবোৰ যদি আপোনালোকে য'তে ত'তে পেলাই দিয়ে তেতিয়া বতাহৰ মাধ্যমেৰে এই বেমাৰ সুস্থ কুকুৰাৰ মাজত বিয়পি যায়। সেইকাৰণে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব। যদি আপোনালোকে মৰি যোৱা কুকুৰাবোৰ য'তে ত'তে পেলাই দিয়ে তেতিয়া প্ৰথমতে চাৰিওফালে দুৰ্গন্ধৰ পৰিৱেশৰ সৃষ্টি হয়, লগতে বেমাৰ সুস্থ কুকুৰাৰ মাজতো বিয়পি যায়। সেইকাৰণে আপোনালোকে মৃত্যু হোৱা কুকুৰাবোৰ অলপ আঁতৰত গাঁত খান্দি ভালকৈ পুতি থ'ব। তেতিয়া দুৰ্গন্ধ পৰিৱেশৰ সৃষ্টি নহয়, লগতে বেমাৰ কুকুৰাৰ মাজতো বিয়পি নাযায়। এই ৰাণীখেদ বেমাৰে যে কুকুৰাবোৰক আক্ৰমণ কৰে তাৰ 6 নম্বৰ কাৰণটো হ'ল যদি আপোনালোকে বাহিৰৰ লোকক কুকুৰাৰ ফাৰ্মৰ ভিতৰত সোমাবলৈ দিয়ে তেতিয়া। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে বাহিৰৰ লোকক কুকুৰাৰ ফাৰ্মৰ ভিতৰত বা কুকুৰাৰ গঁৰালৰ ভিতৰত সোমাবলৈ দিয়ে তেতিয়া তেওঁলোকে পিন্ধি থকা চেণ্ডেল, জোতা বা তেওঁলোকৰ মাধ্যমেৰে এই বেমাৰ কুকুৰাৰ মাজত বিয়পি যায়। যিহেতু এই সময়ছোৱাত বাহিৰত এই বেমাৰটো চলি থাকে আৰু যদি আপোনালোকে নিজৰ কুকুৰাখিনিক এই বেমাৰটোৰ পৰা বচাবলৈ আবদ্ধও কৰি ৰাখিছে আৰু সেই সময়ছোৱাত যদি আপোনালোকে বাহিৰৰ লোকক কুকুৰাৰ ফাৰ্মৰ ভিতৰত বা কুকুৰাৰ গঁৰালৰ ভিতৰত সোমাবলৈ দিয়ে তেতিয়া তেওঁলোকৰ মাধ্যমেৰে ভাইৰাছ বা বীজাণু কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰে আৰু তেনেকৈ বেমাৰ কুকুৰাৰ মাজত বিয়পি যায় আৰু কুকুৰাবোৰ মৰি শেষ হৈ যায়। সেইকাৰণে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব। বাহিৰৰ লোকক আপোনালোকে কুকুৰাৰ গঁৰালৰ ভিতৰত কেতিয়াও সোমাবলৈ নিদিব। লগতে বাহিৰত আপোনালোকে পটাছ পানী বা ডিছইনফেকশ্যন ৰাখিব আৰু কুকুৰাৰ ফাৰ্মৰ বাহিৰত পিন্ধা চেণ্ডেল বা জোতা আপোনালোকে বেলেগ ৰাখিব আৰু কুকুৰাৰ ফাৰ্মৰ ভিতৰত পিন্ধা চেণ্ডেল বা জোতা আপোনালোকে বেলেগ ৰাখিব। আৰু যেতিয়া আপোনালোকে কুকুৰাৰ গঁৰালৰ ভিতৰত সোমাব তাৰ আগমুহূৰ্তত নিজৰ ভৰি দুখন সেই পটাছ পানী বা ডিছইনফেকশ্যনত ভালকৈ জুবুৰিয়াই ল'ব। তাৰ পাছত আপোনালোকে কুকুৰাৰ ফাৰ্মৰ ভিতৰত যি চেণ্ডেল বা জোতা ব্যৱহাৰ কৰে সেয়া পিন্ধি প্ৰৱেশ কৰিব। এতিয়া আপোনালোকক জনাম যে এই ৰাণীখেদ বেমাৰটোৱে যেতিয়া কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰৰ মাজত কি কি লক্ষণ দেখিবলৈ পোৱা যায়, অৰ্থাৎ কুকুৰাবোৰক যে ৰাণীখেদ বেমাৰে আক্ৰমণ কৰিছে আপোনালোকে কেনেকৈ গম পাব। বন্ধু বান্ধৱীসকল, কুকুৰাবোৰক যেতিয়া ৰাণীখেদ বেমাৰে আক্ৰমণ কৰে তেতিয়া প্ৰথমতে কুকুৰাবোৰে টোপনি মাৰি থাকে, কুকুৰাবোৰে জুপুকা মাৰি থাকে, কুকুৰাবোৰে এঠাইতে থাকে, কুকুৰাবোৰে পাখি তললৈ নমাই দিয়ে, কুকুৰাবোৰে পাতল পায়খানা কৰে, কেতিয়াবা কুকুৰাবোৰে বগা ৰঙৰ পায়খানা কৰে আৰু কেতিয়াবা কুকুৰাবোৰে সেউজীয়া ৰঙৰ পায়খানা কৰে। লগতে কুকুৰাৰ ফুলটো ক'লা পৰিবলৈ আৰম্ভ কৰে। কুকুৰাৰ ফুল সাধাৰণতে ৰঙা ৰঙৰ থাকে, কিন্তু এই বেমাৰটোৱে যেতিয়া কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰৰ ফুলটো ক'লা পৰিবলৈ আৰম্ভ কৰে। লগতে কুকুৰাবোৰে দানা খোৱা কমাই দিয়ে, কুকুৰাবোৰে জোখতকৈ বেছি পানী খাবলৈ ধৰে, কুকুৰাবোৰে উশাহ নিশাহ ল'বলৈ কষ্ট পায়, কুকুৰাবোৰে কেতিয়াবা ঘৰ ঘৰ শব্দ কৰে আৰু ইয়াৰ উপৰিও কুকুৰাবোৰে ডিঙি বেকা কৰি দিয়ে বা কুকুৰাবোৰে ডিঙিটো ঘূৰাই থাকে। যদি কুকুৰাবোৰে কণী দি আছে তেনেহ'লে কণীৰ সংখ্যা কমি যায়, লগতে কুকুৰাৰ ওজনো কমিবলৈ আৰম্ভ কৰে। যদি আপোনালোকে এই লক্ষণসমূহ কুকুৰাৰ মাজত দেখিবলৈ পায় তেনেহ'লে আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক ৰাণীখেদ বেমাৰে আক্ৰমণ কৰিছে আৰু তেতিয়াই আপোনালোকে লগে লগে যিকেইটা কুকুৰাৰ মাজত এই লক্ষণসমূহ দেখিবলৈ পায় সেই কুকুৰাকেইটাক বাকী সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব, বেলেগ এটা কোঠালিত সিহঁতক ৰাখিব আৰু চিকিৎসা কৰিবলৈ আৰম্ভ কৰি দিব। এতিয়া মই আপোনালোকক জনাম যে যিকেইটা কুকুৰাক এই বেমাৰটোৱে আক্ৰমণ কৰে সেই কুকুৰাকেইটাক আপোনালোকে কেনেকৈ চিকিৎসা কৰিব। চাওক বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকে পশু চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। যেতিয়া আপোনালোকে গম পাব যে কুকুৰাবোৰক ৰাণীখেদ বেমাৰে আক্ৰমণ কৰিছে বুলি তেতিয়া আপোনালোকে লগে লগে আপোনালোকৰ ওচৰত যদি পশু চিকিৎসক আছে বা পশু চিকিৎসা কেন্দ্ৰ আছে তেনেহ'লে আপোনালোকে তালৈ যাব আৰু কুকুৰাবোৰৰ চিকিৎসাৰ বিষয়ে আপোনালোকে পশু চিকিৎসকৰ
পৰামৰ্শ ল'ব আৰু পশু চিকিৎসকে যি পৰামৰ্শ দিব সেই অনুসৰি আপোনালোকে কুকুৰাবোৰক চিকিৎসা কৰিবলৈ আৰম্ভ কৰিব বন্ধু বান্ধৱীসকল আমাৰ কুকুৰাখিনিক যদি ৰাণীক্ষেত বেমাৰে আক্ৰমণ কৰে তেনেহ'লে আমি নিজৰ কুকুৰাখিনিক কেনেকৈ চিকিৎসা কৰোঁ সেই বিষয়ে এতিয়া আপোনালোক জনাম যিকেইটা কুকুৰাৰ মাজত আমি ৰাণীক্ষেত বেমাৰৰ লক্ষণসমূহ দেখিবলৈ পাওঁ সেই কুকুৰাকেইটাক আমি লগে সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিওঁ আৰু বেলেগ কৰি দিয়াৰ পাছত সেই গঁৰালটোত মানে যিটো গঁৰালত আগতে বেমাৰী কুকুৰাবোৰ আছিল সুস্থ কুকুৰাৰ লগত সেই গঁৰালটোত আমি বীজাণুনাশক ভালকৈ স্প্ৰে কৰি দিওঁ হৰ্চলিন বা B90 আমি ভালকৈ স্প্ৰে কৰি দিওঁ স্প্ৰে কৰি দিয়াৰ পাছত আমি বেমাৰী কুকুৰাকেইটাক ইলেক্ট্ৰলাইট মিহলি কৰি পানী খাবলৈ দিওঁ বন্ধু বান্ধৱীসকল ইলেক্ট্ৰলাইট পানী আমি কুকুৰাবোৰক এই কাৰণে দিওঁ যাতে কুকুৰাৰ শৰীৰত যি পানীৰ নাটনি হয় এই বেমাৰটোৱে কুকুৰাবোৰক আক্ৰমণ কৰিলে কুকুৰাবোৰৰ পানীৰ নাটনি হয় কুকুৰাবোৰে চট ফটাই থাকে তাৰ বাবে আমি কুকুৰাবোৰক ইলেক্ট্ৰলাইট পানীত মিহলি কৰি খাবলৈ দিওঁ ইলেক্ট্ৰলাইট দিয়াৰ পাছত আমি এটা ভাল কোৱালিটিৰ এন্টিবায়োটিক লওঁ লগতে ভাল কোৱালিটিৰ বি কমপ্লেক্স ভিটামিন লওঁ আৰু ভাল কোৱালিটিৰ এন্টিবায়োটিকটো আৰু বি কমপ্লেক্স ভিটামিন পানীত একেলগে মিহলি কৰি বেমাৰী কুকুৰাকেইটাকো খাবলৈ দিওঁ লগতে সুস্থ কুকুৰাকেইটাকো খাবলৈ দিওঁ বেমাৰী কুকুৰাকেইটাক আমি একেৰাহে 4 দিন দিনত এবাৰ এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন পানীত মিহলি কৰি খাবলৈ দিওঁ আৰু সুস্থ কুকুৰাকেইটাক আমি একেৰাহে 3 দিন দিনত এবাৰ এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন দিওঁ সুস্থ কুকুৰাকেইটাক আমি এই কাৰণে খাবলৈ দিওঁ যিহেতু বেমাৰী কুকুৰাকেইটা সুস্থ কুকুৰাৰ লগত একেলগে আছিল যাতে এই বেমাৰ বা ভাইৰাছ যদি সেই কুকুৰাকেইটাৰ মাজতো আছে তেনেহ'লে এই বেমাৰটো যাতে কুকুৰাৰ মাজত দেখা নিদিয়ে কুকুৰাবোৰ যাতে ভাল হৈ যায় কুকুৰাবোৰ যাতে সুস্থ থাকে আৰু এই বেমাৰটোৱে আক্ৰমণ কৰা যিকেইটা কুকুৰা আছে সিহঁতক আমি এই বেমাৰটো ভাল কৰিবলৈ এই এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন খাবলৈ দিওঁ এতিয়া হয়তো বহুতে প্ৰশ্ন কৰিব যে কুকুৰাবোৰক আমি কোনটো এন্টিবায়োটিক খাবলৈ দিম বা কোনটো এন্টিবায়োটিক খাবলৈ দিলে ভাল হ'ব সব বন্ধু বান্ধৱীসকল বিভিন্ন ধৰণৰ এন্টিবায়োটিক পোৱা যায় যেনে টেট্ৰাচাইক্লিন ৰেষ্ট্ৰিকেল লিগজেন পাউডাৰ আপোনালোকে পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি যদি কুকুৰাবোৰক দৰৱ দিয়ে তেনেহ'লে আপোনালোকে ভাল ফলাফল পাব আৰু কুকুৰাবোৰক দৰৱ দিয়াৰ আগতে আপোনালোকে পশু চিকিৎসকৰ পৰামৰ্শ এবাৰ নিশ্চয় ল'ব এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিন কুকুৰাবোৰক দিয়াৰ পাছত আমি সিহঁতক ভিটামিন বা মাল্টিভিটামিন খাবলৈ দিওঁ আমি সাধাৰণতে কুকুৰাবোৰক ভিমাৰেল খাবলৈ দিওঁ ভিমাৰেল পানীত ভালকৈ মিহলি কৰি একেৰাহে 3 দিন দিনত এবাৰ সুস্থ কুকুৰাকেইটাকো লগতে বেমাৰী কুকুৰাকেইটাকো খাবলৈ দিওঁ বন্ধু বান্ধৱীসকল যদি আমি কুকুৰাবোৰক ভিটামিন বা মাল্টিভিটামিন খাবলৈ দিওঁ তেতিয়া কুকুৰাবোৰে বেমাৰৰ সৈতে যুঁজিব পাৰে আৰু কুকুৰাবোৰৰ এই যে জুপুকা মৰা বেমাৰটো বা টোপনি মৰা বেমাৰটো সোনকালে ভাল হৈ উঠে এতিয়া হয়তো বহুতে প্ৰশ্ন কৰিব পাৰে যে প্ৰাকৃতিক দৰৱ দি কুকুৰাৰ টোপনি মৰা বা কুকুৰাৰ জুপুকা মৰা বেমাৰটো ভাল কৰিব পাৰি নেকি চাওক বন্ধু বান্ধৱীসকল প্ৰাকৃতিক দৰৱবোৰে সাধাৰণতে প্ৰতিষেধক হিচাপেহে কাম কৰে যদি কুকুৰাৰ অৱস্থা সংকটজনক তেনে অৱস্থাত আপোনালোকে প্ৰাকৃতিক দৰৱ কুকুৰাক দিয়াৰ লগতে পশু চিকিৎসকৰ পৰামৰ্শ ল'লে বেছি ভাল হ'ব আপোনালোকে যদি কুকুৰাবোৰক প্ৰাকৃতিক দৰৱ দিব বিচাৰে তেন্তে 1 নম্বৰতে আদা নহৰুৰ মিশ্ৰণ কুকুৰাবোৰক দিব পাৰে আদা নহৰুৰ মিশ্ৰণ কুকুৰাৰ কাৰণে বহুত বেছি উপকাৰী হয় ই কুকুৰাৰ হজম শক্তি বৃদ্ধি কৰে লগতে কুকুৰাবোৰক বেমাৰৰ সৈতে অৰ্থাৎ ভাইৰাছৰ সৈতে যুঁজ দিবলৈ সহায় কৰে বন্ধু বান্ধৱীসকল আপোনালোকে আদা নহৰু সম পৰিমাণে ল'ব 1 লিটাৰ পানীৰ হিচাপত আপোনালোকে প্ৰায় 5 পৰা 10 গ্ৰাম আদা নহৰুৰ মিশ্ৰণ ল'ব আৰু সেইটো ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব যদি কুকুৰাবোৰক আপোনালোকে প্ৰাকৃতিক দৰৱ দিব বিচাৰে তেন্তে তৃতীয়তে কুকুৰাবোৰক হালধি খাবলৈ দিব পাৰে কেঁচা হালধি ভালকৈ খুন্দি তাৰ ৰস উলিয়াই পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে নাইবা পাউডাৰ হালধি দানাৰ লগত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে যদি আপোনালোকে পাউডাৰ হালধি কুকুৰাবোৰক খাবলৈ দিব বিচাৰে তেন্তে 1 কেজি দানাৰ হিচাপত প্ৰায় আপোনালোকে এচামুচ পাউডাৰ হালধি ল'ব আৰু সেইটো দানাৰ লগত ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব যদি আপোনালোকে হালধি কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ শৰীৰৰ বিষ কমাই লগতে কুকুৰাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয় যাৰ বাবে কুকুৰাবোৰে বেমাৰৰ সৈতে যুঁজিব পাৰে যিকোনো বেমাৰে কুকুৰাবোৰক সহজতে আক্ৰমণ কৰিব নোৱাৰে যদি কুকুৰাবোৰক আপোনালোকে প্ৰাকৃতিক দৰৱ দিব বিচাৰে তেন্তে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে তুলসীৰ পাত খাবলৈ দিব পাৰে তুলসীৰ পাতে কুকুৰাৰ ঠাণ্ডা লগা সমস্যা লগতে উশাহ নিশাহৰ সমস্যা দূৰ কৰাত সহায় কৰে উশাহ নিশাহ ল'বলৈ যে কুকুৰাবোৰে কষ্ট পায় সেই সমস্যাটো নাইকিয়া হয় লগতে কুকুৰাবোৰৰ ঠাণ্ডা লগা সমস্যাও নাইকিয়া হয় আপোনালোকে প্ৰায় 10-15 টামান তুলসীৰ পাত ল'ব কুকুৰাৰ সংখ্যা অনুসৰি আৰু সেইটো পানীত ভালকৈ উতলাব আৰু পানীত উতলোৱাৰ পাছত কিছু সময় আপোনালোকে পানীখিনি ঠাণ্ডা হ'বলৈ দিব আৰু সেই পানীখিনি কুকুৰাবোৰক খাবলৈ দিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে এইটো বিচাৰে যে কুকুৰাবোৰক ৰাণীক্ষেত বেমাৰে কেতিয়াও আক্ৰমণ নকৰক বা কুকুৰাবোৰক যে টোপনি মৰা বা জুপুকা মৰা বেমাৰে আক্ৰমণ কৰে এই বেমাৰটোৱে যাতে কুকুৰাবোৰক কেতিয়াও আক্ৰমণ নকৰক তাৰ বাবে কুকুৰাবোৰক আপোনালোকে সময়মতে ভেকচিন কৰি দিব লাগিব কুকুৰাবোৰক যদি আপোনালোকে ৰাণীক্ষেতৰ ভেকচিন সময়মতে কৰি দিয়ে তেনেহ'লে এই বেমাৰে কুকুৰাবোৰক সহজতে আক্ৰমণ কৰিব নোৱাৰে 5 পৰা 7 দিন বয়সত কুকুৰাবোৰক আপোনালোকে ৰাণীক্ষেত ভেকচিন কৰিব লাগিব মানে যেতিয়া
যেতিয়া আপোনালোকে পোৱালি ফাৰ্মত ভৰাব তেতিয়া প্ৰায় 5 পৰা 7 দিনৰ ভিতৰত সিহঁতক প্ৰথমটো ভ্যাকচিন দি দিব যাক F1 ভ্যাকচিন বুলি কোৱা হয় আৰু ৰাণীখেত ভ্যাকচিন বুলিও কোৱা হয় তাৰ পাছত 12 পৰা 14 দিন বয়সত কুকুৰাবোৰক আপোনালোকে IBD ভ্যাকচিন দিব লাগিব 21 দিন বয়সত ৰাণীখেতৰ বুষ্টাৰ ড'জ দিব লাগিব আৰু 28 দিন বয়সত কুকুৰাবোৰক আপোনালোকে IBDৰ বুষ্টাৰ ড'জ দিব লাগিব যদি আপোনালোকে সময়মতে কুকুৰাবোৰক গোটেইকেইটা ভ্যাকচিন কৰি দিয়ে তেতিয়া এই ৰাণীখেত বা যি ডাঙৰ ডাঙৰ বেমাৰ থাকে এই বেমাৰসমূহে কুকুৰাবোৰক সহজতে আক্ৰমণ কৰিব নোৱাৰে কুকুৰাবোৰক যেতিয়া বেমাৰে আক্ৰমণ কৰে সেইখিনি সময়ত কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয় সেইকাৰণে আপোনালোকে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব যদি আপোনালোকে এই গোটেই কথাখিনি ভালকৈ মানি চলে তেনেহলে কুকুৰাবোৰক টোপনি মৰা বা জুপুকা মৰা বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে বন্ধু-বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ